কৰ্ণাপুঞ্জ বা মাইচেল চাবোনৰ অণুবিলাকৰ দুটা মেৰু থাকে, এটা জলাকৰ্ষী বা জলস্নেহী যি পানীত দ্ৰৱীয়, আনটো জলগ্ৰিনী বা জলবিকৰ্ষী যি হাইড্ৰকাৰ্বনত দ্ৰৱণীয়। জলপৃষ্ঠত থকা অৱস্থাত চাবোনৰ জলাকৰ্ষী পুচ্ছ পানীত দ্ৰৱীভূত নহয় আৰু দ্ৰৱীয় মেৰুটো পানীত মূৰ কৰি পেলাই সজ্জিত হয়। ইফালে এই গঠনটো হয়, সজ্জিত হয় গঠনটো এইটো দেখুৱাইছে। পুচ্ছ পানীত দ্ৰৱীভূত নহয় আৰু দ্ৰৱীয় মেৰুটো পানীত সজ্জিত হয়। ইফালে হাইড্ৰকাৰ্বন পুচ্ছ পানীৰ বাহিৰলৈ ঠেলি উলিয়াই দিয়ে। পানীৰ মাজত এই অণুবোৰ একক দিশত, এই অণুবোৰ কি হৈছে, এইবিলাক এনেকৈ আহি লগ লাগি থাকে। জলস্নেহী আৰু জলগ্ৰিনীবিলাক, এইখিনি জলগ্ৰিনী, এইটো আহি ক'ত, তেলজাতীয় যিবিলাক মলি সাধাৰণতে তেলজাতীয় পদাৰ্থৰ হয় আৰু মলিত আহি লাগি ধৰে। এনেদৰে লাগি ধৰি এইবিলাক আঁতৰ হয়। অণুবোৰ একক দিশত সজ্জিত হয়, য'ত হাইড্ৰকাৰ্বনৰ অংশ পানীৰ বাহিৰৰ পৃষ্ঠৰ ফালে হাইড্ৰকাৰ্বনৰ অংশটো মূৰ কৰি থাকে। এই অৱস্থাত সৃষ্টি হ'বলৈ অণুবোৰ এনেভাৱে পঞ্জীভূত হয় যে জলগ্ৰিনী পুচ্ছ পুঞ্জটোৰ ভিতৰত মূৰ কৰি, জলগ্ৰিনীটো ভিতৰত মূৰ কৰি আৰু জলস্নেহীটো বাহিৰলৈ মূৰ কৰি থাকিব। ইয়াকে মাইচেল বা কণাপুঞ্জ বোলে। যিহেতু তেলীয়া মলিবোৰ মাইচেল কেন্দ্ৰত জমা হয়, গতিকে চাবোনৰ ফেনৰ কণাপুঞ্জত সহায়ত মলি আঁতৰাব পাৰে। মাইচেলবিলাক অৱদ্ৰৱ হিচাপে থাকে আৰু আয়ন বিকৰ্ষণৰ বাবে অধক্ষিপ্ত নহয়। আয়ন যিটো বিকৰ্ষণ হয় তাৰ বাবে মাইচেল উপঙি থকা মলি সহজতে পানীৰে ধুই আঁতৰাব পাৰোঁ। চাবোনৰ মাইচেলবোৰ যথেষ্ট ডাঙৰ আকৃতিৰ বাবে ইহঁতে পোহৰ বিচ্ছুৰিত কৰিব পাৰে। সেইবাবে চাবোন পানী কি আমি ঘোলা দেখিবলৈ পাওঁ নে নাই? চাবোন পানী ঘোলা দেখাৰ কাৰণটো বুজি পাইছা? এই মাইচেল বা কৰ্ণাপুঞ্জৰ যিটো গঠন হয়, এইটো বৃহৎ অণু হয়, ইয়ে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে। এই পৰিগঠনটো তোমালোকে নৱম শ্ৰেণীত পঢ়ি আহিছাই। ইয়াত এটা ক্ৰিয়াকলাপ দিছে, এইটো কাৰ্যকলাপ তোমালোকে নিজে দুটা পৰীক্ষা নলী লোৱা, এটা 10 ml পানীত পানী বৰষুণৰ পানী আৰু আনটোত 10 ml কঠিন পানী ভৰোৱা। দুয়োটা নলীতে চাবোনৰ পানী কেইটোপালমান দিয়া। দুয়োটা পৰীক্ষা নলী একে সময়ৰ বাবে জোৰকৈ জোকোৰা। দুয়োটাত উৎপন্ন হোৱা ফেনৰ পৰিমাণ লক্ষ্য কৰা। এইটো পাতিত পানীত ফেনৰ পৰিমাণটো বেছি হ'ব, এইটোত ফেনৰ পৰিমাণ কম হ'ব। কোনটো নলীত দৈৰ দৰে অধক্ষেপ দেখিলা? কোনটোত দৈৰ নিচিনা অধক্ষেপ দেখিবলৈ পোৱা যায়? এইটো পৰীক্ষা নলীত, কঠিন পানী লোৱা পৰীক্ষা নলীটোত দৈৰ দৰে অধক্ষেপ দেখিবলৈ পোৱা যাব। এতিয়া দুটা পৰীক্ষা নলীত প্ৰত্যেকৰে 10 mlকৈ কঠিন পানী ভৰোৱা। দুয়োটাত কঠিন পানী ভৰাব দিছে। এতিয়া কঠিন পানী ভৰাই লৈ 5 টোপাল চাবোন পানী আৰু আনটো 5 টোপাল অপমাৰ্জক পানী দিয়া। দুয়োটা পৰীক্ষা নলী সমান সময়ৰ বাবে জোকোৱা। দুয়োটা সমান পৰিমাণৰ ফেন উঠিছেনে? তাৰমানে অপমাৰ্জক দিয়াটো কি কৰি বেছিকৈ ফেন উঠা দেখিবলৈ পাম চাবোন পানী দিয়াটোতকৈ, অৰ্থাৎ অপমাৰ্জকে কঠিন পানী কোমল কৰিব পাৰে। গাই ধুই থাকোঁতে কেতিয়াবা মন কৰিছেনে যে চাবোনৰ ফেন সহজে উঠা নাই আৰু অদ্ৰৱণীয় পদাৰ্থ পানীৰে ধোৱাৰ পিছতো থাকি যায়? কঠিন পানীত থকা কেলছিয়াম বা মেগনেছিয়াম লৱণৰ লগত চাবোনৰ যিটো বিক্ৰিয়া হয় এই মলিবোৰ সৃষ্টি হয়। ফলস্বৰূপে অধিক পৰিমাণে চাবোন খৰচ হয়। মানে কঠিন পানীত থকা লৱণবিলাকৰ লগত চাবোনে বিক্ৰিয়া কৰি মলিৰ সৃষ্টি কৰে, যাৰ বাবে আমি যিটো কামত চাবোনটো ব্যৱহাৰ কৰোঁ অধিক পৰিমাণে খৰচ হয়। এই সমস্যাটো অপমাৰ্জক শ্ৰেণীৰ নিকাৰক ব্যৱহাৰ কৰি দূৰ কৰিব পাৰোঁ। যদি অপমাৰ্জক ব্যৱহাৰ কৰোঁ, ডিটাৰজেণ্ট হয়নে, বা ক্লিনিং এজেণ্ট ব্যৱহাৰ কৰি এই সমস্যাটো আঁতৰাব পাৰি। অপমাৰ্জকবোৰ প্ৰধানতে দীৰ্ঘ শৃংখলযুক্ত ছালফনিক এচিডৰ এমনিয়াম লৱণ। অপমাৰ্জকবোৰ কি হৈছে? দীৰ্ঘ শৃংখলযুক্ত ছালফনিক এচিডৰ এমনিয়াম লৱণ। অপমাৰ্জকৰ আহিত মেৰুবোৰে কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত অদ্ৰৱণীয় অধক্ষেপ সৃষ্টি নকৰে। ইহঁতে কেলছিয়াম বা মেগনেছিয়ামৰ লগত অদ্ৰৱণীয় অধক্ষেপৰ সৃষ্টি নকৰে। সেইবাবে কঠিন পানীতো অপমাৰ্জকবোৰ কাৰ্যক্ষম হৈ থাকে। কঠিন পানীতো অপমাৰ্জক কাৰ্যক্ষম হয়। চেম্পু বা কাপোৰ ধোৱা নিকাৰক প্ৰস্তুত কৰিবলৈ অপমাৰ্জক ব্যৱহাৰ কৰা হয়। মানে অপমাৰ্জক ব্যৱহাৰ কৰি প্ৰথমতে কঠিন পানীটো কোমল কৰা হয়, তাৰপিছত চেম্পু বা কাপোৰ ধোৱা নিকাৰক ব্যৱহাৰ কৰি আমাৰ কাৰ্যবিলাক কৰি যাব পাৰি। এতিয়া ইয়াৰ লগত জড়িত প্ৰশ্ন উত্তৰখিনি চাওঁ। এতিয়া প্ৰশ্নটো হ'ল, কঠিন পানী কি? কঠিন পানী কি? সাধাৰণতে কঠিন পানী কি? যে আমি ভাঙিব নোৱাৰিম, কাটিব নোৱাৰিম, সেইটো কঠিন পানী নহয়। কিয় কঠিন পানী বুলি কৈছে? চাবোন দিলে সহজতে ফেন নুঠে, সেইকাৰণে তেনেকুৱা পানীক
কঠিন পানী বুলি কোৱা হয় সাধাৰণতে কেলছিয়াম বা মেগনেছিয়াম লৱণযুক্ত পানীত কেলছিয়াম বা মেগনেছিয়ামৰ লৱণ থকা পানীত কঠিন পানী বোলা হয় কিয় কঠিন পানী বোলা হয় কঠিন পানীত চাবোন দিলে কি হয় বা কিছু মানে চাবোন দিলে পানীত যেতিয়া ফেন নুঠিব তেনে পানীক কিয় কঠিন পানী বুলি কোৱা হয় এইটো হ'ব পাৰে প্ৰশ্ন কঠিন পানীত চাবোন দিলে সহজতে ফেন নুঠে কাৰণ কঠিন পানীত থকা কেলছিয়াম বা মেগনেছিয়াম লৱণে চাবোনৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম বা মেগনেছিয়াম লৱণে চাবোনৰ লগত বিক্ৰিয়া কৰি মলি সৃষ্টি কৰে যেতিয়া মলি সৃষ্টি হৈ গ'ল ফেন নুঠিল তাৰ মানে চাবোন নাইকিয়া হৈ গ'ল তাত কাপোৰ ধুলে কাপোৰ চাফা নহ'ব ফলত চাবোন বেছি খৰচ কৰিবলগীয়া হয় যাৰ বাবে চাবোনটো বেছি খৰচ কৰিবলগীয়া হয় এতিয়া কঠিন পানী আমি এতিয়া কঠিন পানী বুজি পাই গ'লো কি গম পালা এতিয়া নিশ্চয় কঠিন পানী কেনেকৈ আমি কোমল কৰিব পাৰোঁ অপমাৰ্জক শ্ৰেণীৰ নিকাৰক ব্যৱহাৰ কৰি কঠিন পানী কোমল কৰিব পাৰি অপমাৰ্জক শ্ৰেণীৰ নিকাৰক ব্যৱহাৰ কৰিলে কঠিন পানী কি হয় কোমল হয় এতিয়া প্ৰশ্ন হ'ল অপমাৰ্জক শ্ৰেণীৰ নিকাৰক বুলিলে কি বুজা বা অপমাৰ্জক শ্ৰেণীৰ নিকাৰক কি এই কথাটো আনসাৰ কি হ'ব অপমাৰ্জক হ'ল দীৰ্ঘ শৃংখলযুক্ত এই নিকাৰকটো দীৰ্ঘ শৃংখলযুক্ত সালফনিক এচিডৰ এমোনিয়াম লৱণ এইটো দীৰ্ঘ শৃংখলযুক্ত সালফনিক এচিডৰ এমোনিয়াম লৱণেই হৈছে কি অপমাৰ্জক এতিয়া কঠিন পানীত চাবোন দিলে কিয় ফেন নুঠে কঠিন পানী কেনেকৈ কোমল কৰিব পাৰোঁ অপমাৰ্জক শ্ৰেণীৰ নিকাৰক কি এই কথাখিনি তোমালোকে নিশ্চয় বুজি পাইছা